পাকিস্তানৰ মিত্ৰ গৌৰৱ গগৈ হুঁচিয়াৰ 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 মিয়াৰ মিত্ৰ পাকিস্তানৰ মিত্ৰ গৌৰৱ গগৈ হুঁচিয়াৰ 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 অসম বিৰোধী ৰাষ্ট্ৰ বিৰোধী গৌৰৱ গগৈ হাই হাই অসম বিৰোধী দেশ বিৰোধী গৌৰৱ গগৈ হাই 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 নিশ্চিতভাৱে এই আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ যি প্ৰতিবাদ গৌৰৱ গগৈ বা কংগ্ৰেছ দল বুলি নহয় এই প্ৰতিবাদ গৌৰৱ গগৈৰ নিচিনা হাজাৰ হাজাৰ লাখ লাখ যি কংগ্ৰেছী আছে দেশৰ অখণ্ডতা সাৰ্বভৌমত্ব সুৰক্ষাৰ প্ৰতি যিসকলে অতদিনে আপোচ কৰি আছে পাকিস্তানৰ স্বাৰ্থত নীতি আৰু স্থিতি গ্ৰহণ কৰি আছে আৰু দেশৰ যি ৰাষ্ট্ৰৰ বিৰুদ্ধে যি মহা অপৰাধ কৰিছে তাৰ বিৰুদ্ধে আজি আমি এই তদন্ত প্ৰক্ৰিয়া কেৱল SITৰ সীমাবদ্ধ নাৰাখি ভাৰত চৰকাৰে গৃহ মন্ত্ৰালয়ে ইয়াৰ তদন্ত CBI অথবা নিয়াৰ জৰিয়তে কৰিব লাগে বুলি আজি ডিব্ৰুগড়বাসী ৰাইজে দাবী জনাইছে অসমৰ ৰাইজে দাবী জনাইছে এয়া বিজেপি কৰ্মী কেৱল নহয় দেশক ভাল পোৱা দেশৰ স্বাৰ্থৰ হকে কাম কৰিব খোজা দেশৰ সাধাৰণ ৰাইজ আজি ওলাই আহিছে আজি সাধাৰণ ৰাইজে গৌৰৱ গগৈক আজি প্ৰকুটি কৰিছে ভেঙুচালি কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ বিহেদকাৰ ব্যক্ত কৰিছে গৌৰৱ গগৈৰ যি পাকিস্তান লিংক গৌৰৱ গগৈৰ যি সহধৰ্মিনী তেওঁৰ যি পাকিস্তান লিংক তাৰ বিৰুদ্ধে যি প্ৰশ্ন উঠিছে সেই প্ৰশ্নৰ উত্তৰ আজি ৰাইজে গৌৰৱ গগৈৰ পৰা বিচাৰিছে এটাইতকৈ ডাঙৰ কথা হ'ল যে আজি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত আজি এটাইতকৈ ডাঙৰ সংকটৰ অৱস্থা দেশত এজন সাংসদত থকা আভ্যন্তৰীণ বিষয়ৰ ডেপুটি লিডাৰ অফ দি অপজিশ্যনৰ যদি কীৰ্তিকলাপ এই কীৰ্তিকলাপে আজি আমাৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত ডাঙৰ চিন্তনীয় কাৰণ হৈ গৈছে গৌৰৱ গগৈয়ে ইমিডিয়েট পদত্যাগ কৰিব লাগে আৰু এইটো বিষয় লৈ পেলাই আজি কেন্দ্ৰীয় চৰকাৰে এটা বিহিত ব্যৱস্থা হাতত ল'ব লাগে নহ'লে তেওঁ যিবিলাক আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি আজি প্ৰেছ যোগে জনালে এই গোটেই কথাখিনি আগত ৰাখি আগন্তুক দিনত এটা তদন্ত কৰি অতি সোনকালে তেওঁক মেম্বাৰ অফ পাৰ্লিমেণ্টৰ পৰা তেওঁক এক্সকিউজ কৰিব লাগে এটাতকৈ ডাঙৰ চেণ্টিমেণ্টেল কথা এটা হ'ল যে তেওঁ যিটো ল'ৰাটোৰ তেওঁৰ বয়স 6 বছৰ 7 বছৰীয়া ল'ৰা এটাক কোনো কথা তেওঁ নুসুধাকৈ নকৰাকৈ বাপেকে তেওঁক ডিক্লেৰেশ্যন দিলে যে তেওঁ ভাৰতীয় নাগৰিক নহয় আজি সেইটোৱে এটাইতকৈ বেছি স্পষ্ট আশাৰ বুলি মই কৈছোঁ যে সেইখিনি কথাৰ উপৰিও কালি মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা ক'লে যেবাৰ তেওঁ পাকিস্তানলৈ গ'ল তেওঁ পাকিস্তানলৈ যোৱাৰ সময়ত ক'ভিডৰ কথা কৈ পেলাই ক'লে যে ল'ৰা ছোৱালীৰ কথাটো ক'লে এটাইতকৈ তেওঁ গোকাত ফাঁকি কথা কৈছে আৰু সংসদীয় ব্যৱস্থাত এজন মানুহে ইমান বেয়াকৈ আৰু ইমান অসত্য কথা ক'ব পাৰে এইটো আজিৰ ডেটত আটাইতকৈ ডাঙৰ কথা হ'ল মই কৈছোঁ যে গৌৰৱ গগৈ মুৰ্দাবাদ আৰু গৌৰৱ গগৈ অতি সোনকালে তেওঁক পাৰ্লিমেণ্টাৰী মেম্বাৰশ্বিপটো কাটিব লাগে তেখেতে নিজকে আহোম নেতা বুলি কয় নিজৰ পুত্ৰক আহোমকৈ ৰাখিব নোৱাৰিলে আমি সকলো জানিব গৌৰৱ গগৈ তৰুণ গগৈ পুত্ৰ বুলি গৌৰৱ গগৈ পুত্ৰ তেখেত ভাৰতীয় নাগৰিক আছিলে তেখেত জন্ম নিউ দিল্লীত হৈছে তেখেতে পাছপৰ্ট চাৰেণ্ডাৰ কৰিছে তো কি কাৰণ তেখেতে পাছপৰ্ট চাৰেণ্ডাৰ কৰিলে কেনেকৈ ঘৈণীয়েকৰ তাক কিয় প্ৰেছাৰ দিব পাৰিছে যেতিয়া তেখেতৰ পত্নী কথাত যদি নিজৰ পুত্ৰৰ পাছপৰ্ট চাৰেণ্ডাৰ কৰিব পাৰিছে তেন্তে পত্নীয়ে যি পাকিস্তানৰ পৰা চেলেৰি লৈ আছে যি পত্নীয়ে লিড পাকিস্তানৰ পৰা চেলেৰি পাইছিলে লিড ইণ্ডিয়াৰ তেখেতে কাম কৰি আছিলে তেওঁ যদি সেই পত্নীৰ কথা যদি আৰু বাকী ভাৰত তথ্য যদি কেনেকৈ পাকিস্তান যোগাৰ কৰিছে আমি গম পাওঁ তেখেত 10 দিন বোলে পাকিস্তানত আছিলে কি কৰিব গৈছিলে 10 দিন পাকিস্তানত কিয় ছ'চিয়েল মিডিয়াত ফটো দিয়া নাই কিয় তেখেতে ৰাইজৰ আগত কথাখিনি কোৱা নাছিলে আমি এটা নিশ্চিত যি মুখ্যমন্ত্ৰী ডাঙৰ SITৰ জৰিয়তে আমাক আজি প্ৰেছ বিবৃতি দিলে যে গৌৰৱ গগৈৰ লিংক পাকিস্তানৰ লগত আছে তেখেত ভিতৰত পাকিস্তানত সমৰ্থন কৰি আহিছিলে আৰু পত্নীয়ে পাকিস্তানত চেলেৰি পায় গৌৰৱ গগৈ প্ৰশ্নটো যে আপোনালোকে ভালকৈ চাই তেখেতে ইণ্ডিয়ান মিলিটাৰীৰ ওপৰত আমাৰ যি ভাৰতৰ ছভাৰেনিটিৰ ওপৰত তেখেতে প্ৰশ্ন সোধে তো এই প্ৰশ্নবিলাক গৌৰৱে কিয় সুধিছিলে ক'ৰবাত চাগে তেখেতক পাকিস্তানৰ পৰা চুটলিপি দিয়ে যে আপুনি ভাৰতৰ এই তথ্য আমাক উলিয়াই দিয়ক কংগ্ৰেছ চৰকাৰ থকা সময়ত
তেখেতৰ পত্নীয়ে ক্লিয়াৰেঞ্চ পাইছিলে মিনিষ্ট্ৰীৰ পৰা যে তেখেতে পাকিস্তানত চেলেৰি ল'ব পাৰে বুলি। তো কিয় ভাৰত চৰকাৰে তেখেতক ক্লিয়াৰেঞ্চ দিছিলে কংগ্ৰেছ চৰকাৰৰ সময়ত? সেইকাৰণে আমি কওঁ যে গৌৰৱ গগৈ ক্লিয়াৰলি পাকিস্তানৰ চেলেৰিত আছিলে থ্ৰু হিজ ৱাইফ, পত্নীৰ একাউণ্টত পইচা আহিছিলে। মই ভাবোঁ যে কংগ্ৰেছৰ যি চৰ্চা হৈ আছে, কংগ্ৰেছক ক'ৰবাত যে আজি ইলেকশ্যনৰ যে প্ৰচাৰ বা কংগ্ৰেছ ইলেকশ্যনৰ সময়ত যি গাড়ী ঘোঁৰা চলিছে, ক'ৰবাত নহয় চাগে পাকিস্তানৰ পইচাৰে গৌৰৱ গগৈ যি পিচি সভাপতি হৈ আছে আৰু চাগে পিচি চলোৱা পইচাও গৌৰৱ গগৈ পাকিস্তানৰ পাইছে। ইলেকশ্যন খেলা সময়ত তেখেতে একাউণ্ট ঘোষণা কৰিছিল নেকি? কৰা নিচিনা নাছিলে।